বিধানসভাত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ভাইৰেল ফোন কলৰ প্ৰসংগ। মনোৰঞ্জন তালুকদাৰ কথা হৈছে মোৰ ইলেকশ্যন নহয়, মোৰ কথা হেভিয়ে মন লাগে। ভাইৰেল ফোন কলৰ প্ৰসংগ সদনত উত্থাপন মানৱ ডেকাৰ। যোৱা 21 তাৰিখে আবেলি বিভিন্ন সংবাদ মাধ্যমত আমাৰ শ্ৰদ্ধামক খুৰা বুলি মাতো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আমাৰ বিধানসভাৰ সদস্য এটা ফোন টেপ ভাইৰেল হৈছিলে আৰু ফোন টেপটো বাহিৰত ভাইৰেল হৈছে, কিন্তু ইয়াত কিয় আলোচনা কৰিবলগীয়া হৈছে? তাতে কিবা হেভি মালৰ কথা কৈছে। মই হেভি মাল লাইট মাল নাজানো। এই ফোন কল ভাইৰেলৰ পিছতে বিধায়ক তালুকদাৰে দিছিল স্পষ্টীকৰণ। এয়াৰ জৰিয়তে দুষ্ট চক্ৰই বদনাম কৰিছে তেওঁক। সদনৰ মজিয়াত মানৱ ডেকাৰ আহ্বান, মনোৰঞ্জন তালুকদাৰৰ কণ্ঠ পৰীক্ষা হ'ব লাগে। তেতিয়া তেওঁ ইয়াতে দুটামান কথা আছে অধ্যক্ষ মহোদয়। লগে লগে তেওঁ সংবাদ মাধ্যমত বক্তৃতা দিলে যে এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা কৰা হৈছে। হ'ব পাৰে, বেনিফিট অফ ডাউট তেওঁকে দিয়ক, কিন্তু মই আপোনাক সেই অডিঅ'টোৰ পেন ড্ৰাইভত দি দিছোঁ নটিছখনৰ লগত। গতিকে মই আপোনাক অনুৰোধ জনাইছোঁ যে তেওঁৰ ভইচ চেম্পল যদি তেওঁ এগ্ৰী কৰে, বিধানসভাত আছে আমাৰ, 10 মিনিটতে ছফ্টৱেৰ ওলাই যাব। কেৱল ইমানেই নহয়, বিজেপি বিধায়ক মানৱ ডেকাই কেছ ফৰ কুৱেশ্যনৰ অভিযোগ আনিছে মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে। মানৱ ডেকাৰ অভিযোগ, চলিত বিধানসভাতে চিণ্ডিকেটৰ প্ৰসংগক লৈ CPIMৰ বিধায়কজনে ফোন কলত নাম লোৱা ব্যক্তিৰ প্ৰসংগ উত্থাপন কৰিছিল সদনৰ মজিয়াটো। মানৱ ডেকাৰ অভিযোগ, সদনৰ জৰিয়তে ব্লেকমেইলিঙৰ আশ্ৰয় লৈছে বিধায়কজনে। তেখেতে এই চলিত বিধানসভাতে ৰুল 50ৰ আণ্ডাৰত এটা চিণ্ডিকেটৰ ওপৰত ডিছকাশ্যন কৰিছিলে আৰু সেই ডিছকাশ্যনটোত তেওঁ যিকেইজন মানুহৰ নাম উল্লেখ কৰিছিলে সেইকেইজন মানুহৰ লগতে ফোনত তেওঁ কিবা মাল বিচাৰিছিলে, হেভি মাল। গতিকে অধ্যক্ষ মহোদয়, এইটো এটা অপৰাধ। এইকাৰণে তেওঁ বাহিৰত চান্দা লয়, মোটা মাল লয়, পাতলা মাল লয়, সেইটো বেলেগ কথা, কিন্তু এই পবিত্ৰ বিধানসভাখনক ব্লেকমেইলিঙৰ আহিলা হিচাপে লৈ বাহিৰত মানুহক পইচা বিচাৰিব, সেইটো কাৰণে তেওঁ ভৎসনাৰ যোগ্য। এই অভিযোগৰ প্ৰত্যুত্তৰত মনোৰঞ্জন তালুকদাৰৰ প্ৰত্যাহ্বান, টকা লোৱা বা ফোন কৰা বুলি প্ৰমাণ হ'লে ৰাজনৈতিক জীৱন ত্যাগ কৰিম। কথাটো মই নজনা নহয়, আজিও মোৰ হাতত ফোনটো আছে। এই ফোনটোত যদি এটা ফোন কল এই চাম চৰ্চা দাসক কৰা বুলি উলিয়াই দিব পাৰে মোৰ ফোনৰ প্ৰকাৰৰ পৰা, কথা পতা যদি প্ৰমাণ কৰি দিব পাৰে আৰু টকা লোৱাটো যদি মোক প্ৰমাণ কৰি দিব পাৰে, মই আজি ঘোষণা কৰিছোঁ, মানৱ ডেকাই ক'ব নালাগে, মই ৰাজনৈতিক জীৱন পৰিত্যাগ কৰি ওলাই যাম। ইয়াৰ মাজতে ফোন কলত উচ্চাৰিত হেভি এমাউণ্টৰ প্ৰসংগক লৈ সৰব বিজেপি। হেভি এমাউণ্টৰ ব্যাখ্যা হ'ব। যিবিলাকে 25 লক্ষ 50 লক্ষ কৈ থাকে, বিচাৰি থাকে, তেওঁলোকতো দোষৰীয় হয়। এইটো কিমান বিচাৰিছিলে? মই কোনো কথা কোৱা উচিতেই নহয়। এই অভিযোগ প্ৰতি অভিযোগৰ মাজতে বিষয়টোত হস্তক্ষেপ মুখ্যমন্ত্ৰীৰ। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক মই বিনম্ৰতাৰে ক'ম, বিষয়টো হাউচত এইকাৰণে আহিছে কাৰণ একজেক্ট সেই ডিছকাশ্যনটোৱে হাউচত হৈছিলে আৰু আপুনি মাননীয় সদস্যগৰাকীয়ে যাৰ নাম উল্লেখ কৰিছিলে তেনেকুৱা ব্যক্তিৰ নামেই টেলিফোনত অহাৰ কাৰণে তেওঁলোকে 1:1 যিটো মিলাইছে। কিন্তু মই ভাবো যে এই বিষয়টো লৈ, সেইকাৰণে কৈছো, এই বিষয়টো এআইও হ'ব পাৰে বা সত্যও হ'ব পাৰে, অসত্য হ'ব পাৰে। আমিতো হাউচত এনেকে বহি সিদ্ধান্ত ল'ব নোৱাৰো। গতিকে অধ্যক্ষ মহোদয়ে বিষয়টো চালি জাৰি চাব আৰু যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই আদালতত কেছ দিয়ে, এইটো আদালতে বিচাৰ কৰিব। ইয়াৰ পিছতে এই অভিযোগ সন্দৰ্ভত তদন্ত কৰিবলৈ বিষয়টো বিধানসভাৰ অনুশাসন সমিতিলৈ প্ৰেৰণ অধ্যক্ষৰ। জাননীখন পৰীক্ষা কৰি বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত কিবালৈকে লৈ যাব খুজিছো আৰু ইথিক কমিটিলৈকে মই এইটো ৰিকমেণ্ড কৰিলো। উল্লেখযোগ্য যে পৰৱৰ্তী বিধানসভা অধিৱেশনত অনুশাসন সমিতিয়ে এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব। ব্যুৰ' ৰিপৰ্ট, NKTV।